তো এই কোৱেশ্চনটোত সুধিছে কনভাৰ্ট দি অক্টেল নম্বৰ 372 ইনটু ইটস ডেচিমেল ইকুইভেলেণ্ট ওকে আমাক দিছে এটা অক্টেল নম্বৰ 372 বাট এইটো দেখাত ডেচিমেল নম্বৰ টাইপৰ লাগি আছে সেইকাৰণে এইটো যে সঁচাকৈ অক্টেল নম্বৰ হয় তাক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত লিখি পেলাই সাইডতে 8 লিখি দিম তো এইটো ডিনোট কৰিব যে 372 হৈছে এটা অক্টেল নম্বৰ তো আমাক কৈছে ইয়াৰ ডেচিমেল ইকুইভেলেণ্টটো উলোৱা ওকে তো তাৰ কাৰণে আমি কি কৰিম 372 আকৌ এবাৰ নোট কৰি লওঁ ইয়াতে আমি আইডেন্টিফাই কৰিম কোনটো হৈছে আমাৰ LSD আৰু কোনটো হৈছে আমাৰ MSD LSD মানে হৈছে লোৱেষ্ট সিগনিফিকেন্ট ডিজিট ঠিক আছে এটো হৈছে আমাৰ LSD আৰু সদায় আমাৰ কোৰ পৰা যাব ৰাইট সাইড টু লেফট সাইড যাব আৰু যোনটো একদম লাষ্টত আছে হেতু হৈ যাব আমাৰ মোষ্ট সিগনিফিকেন্ট digit MSD যেটো আমি এটো আইডেন্টিফাই কৰিলো এটা আমাৰ নেক্সট কামটো হৈছে আমি ইহতৰ weight টু ডিফাইন কৰিব লাগিব তাৰ মানে ইচ ডিজিটৰ weight টু এটা পজিশনাল weight থাকে ফৰ এক্সাম্পল যেনেকা আমাৰ যোনটো LSD হৈ গল তাৰ পজিশনাল weight হ'ব 8 to the power 0 8 to the power 0 এই কাৰণে লৈছো বিকজ আমাৰ অক্টেলত কাম কৰি আছে base 8 থাকে হতাই 8 to the power 0 নেক্সট হৈ যাব 8 to the power 1 দেন হৈ যাব 8 to the power 2 আৰু এটো এনেকৈ ইনক্ৰিজ হৈ গৈ থাকিব 8 to the power 3 8 to the power 4 8 to the power 5 যিমান লাগে বাট যেহেতু আমাৰ MSD টো কোড আছে থাৰ্ড ডিজিটতে ৰখিছে এনেকা থাৰ্ড পজিশনত আছে সেইকাৰণে আমি 8 to the power 2 তে ৰখি গলো ওকে এটা 8 স্কয়াৰ মানে হৈছে 64 8 to the power 1 মানে হৈছে 8 আৰু ইফালে 8 to the power 0 মানে হৈছে 1 ওকে তো আমি সাইড কৰি ৰাখিলো এতিয়া আমাৰ কাম হৈছে ডেচিমেল ইকুইভেলেন্ট উলোৱা এটো একেবাৰে সিম্পল কাম হয় ডেচিমেল ইকুইভেলেন্টৰ কাৰণে আমি কি কৰিম MSD টো ললো 3 তাক মাল্টিপ্লাই কৰি দিম তাৰ নিজৰ পজিশনাল weight লগত যোনটো হৈছে 64 সো 3 into 64 প্লাস ইফালে যাব 7 নেক্সট ডিজিট টো হৈছে 7 7 মাল্টিপ্লাই হ'ব তাৰ weight লগত যোনটো হৈছে 8 7 into 8 প্লাস নাস লিষ্ট সিগনিফিকেন্ট ডিজিট 2 হৈছে এটো মাল্টিপ্লাই হ'ব 1 ৰ লগত এটা গুটিখিনি আমি ক্যালকুলেট কৰি লম তো ক্যালকুলেট কৰিলে আমাৰ ফাইনাল ভ্যালু আহিব 250 তো তাৰ মানে 372 এই নম্বৰটোৰ ডেচিমেল ইকুইভেলেন্ট হ'ব 250